প্রথমতে আপনারা আমার এই ভিডিও ক্লিপটা দেখে নিন, তারপরে কি ডিসিশন আমার অবশ্য কি বুঝলেন আর কি করবেন আমার কমেন্ট বক্সে অবশ্য জানাই যাবেন কে কোথা থেকে আমার এই ভিডিওটা দেখছেন। চলুন শুরু করা যাক প্রথম এই ভিডিওটি। আপুনি জানেনে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মিটিঙত ইমান মানুহ কেনেকৈ হয়? হয়তো আপুনি ভাবিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাইজে মৰম কৰে, সেইবাবেহে মুখ্যমন্ত্ৰীৰ মিটিঙত ইমান মানুহ আহে। কিন্তু সেয়া সম্পূৰ্ণ ভুল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিটিঙত গেডাৰিং কৰিবৰ বাবে চৰকাৰী কৰ্মচাৰীসমূহক সভাত বহুৱাই থয়। এই ঘটনাৰ বিৱৰণ দিছে অংগনবাদীৰ এজনী সাহসী কৰ্মচাৰীয়ে। ইউনিফৰ্ম পিন্ধিবলৈ নিদিয়ে, কিন্তু সেইদিনাখন আমাক চিভিল ড্ৰেছত আমি গৈ পেলাই তাত বহি থাকো। আমি চৰকাৰী যিকোনো মিটিঙত আমাক অংগনবাদী কৰ্মীসকলক স্কুল আধাতে এৰি থৈ, আমি কেন্দ্ৰ আধাতে এৰি থৈ আমি যাব লাগে, অৰ্ডাৰ আহে আমাক। ডাঙৰ কথা এটা আমাক অৰ্ডাৰ দিয়ে যে যাবই লাগিব, আমি তাত বহি থাকিব লাগিব। দৰকাৰ পৰিলে সেইখন মিটিঙৰ আমাৰ কোনো প্ৰয়োজনেই নহওক কিয়, গেডাৰিঙৰ কাৰণে আচলতে আমাৰ সকলো কৰ্মীসকলক লৈ গৈ পেলাই আমাৰ মিটিঙত বহাই থৈ দিয়ে। ইউনিফৰ্ম পিন্ধিবলৈ নিদিয়ে, কিন্তু সেইদিনাখন আমাক চিভিল ড্ৰেছত আমি গৈ পেলাই তাত বহি থাকো। আমি মুখ্যমন্ত্ৰীৰ এই ঘৃণনীয় কামবোৰ ৰাইজে জনাৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।